Hello student, আজি এইটো ভিডিঅ'ত আমি কৰিম ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 12 যে তোমাৰ কি আছে নাম বিদ্যুৎ হয়নে ওকে বহুত ধুনীয়া এটা চেপ্টাৰ হয় ইমান টানো নহয় ইমান ইজিও নহয় জাস্ট কনসেপচুৱেল বুজিব লাগে তে হ্যাঁ যদি নুবুজা না তেনেহলে কিন্তু এইটো কাম নহব এই চেপ্টাৰটো আমি মুখস্থ কৰি চলিব নোৱাৰো ঠিক আছে এতিয়া চাও বিদ্যুৎ মানে কি ইলেক্ট্ৰিসিটি ইলেক্ট্ৰিসিটি বা কারেন্ট আমি আজি যিখিনি কারেন্ট ব্যৱহাৰ কৰি আছো যিখিনি ইলেক্ট্ৰিসিটি ব্যৱহাৰ কৰি আছো হয়নে এইটোৰ লগত কি কি শব্দ জড়িত হৈ আছে কি কি ঘটনা জড়িত হৈ আছে তাৰ বিষয়ে আমি অধ্যয়ন কৰিম হ'ব বুঝছা এতিয়া চোৱা আমি আজি যিকোনো বস্তু বিদ্যুৎ দ্বাৰা চলিত কৰি আছো হয়নে বিদ্যুৎ দ্বাৰা চলাই আছো ফেন হওক এখন মোৰ বোৰ্ড হওক মোৰ কেমেৰা হওক যিয়ে হওক সকলোবিলাক কি হয় প্ৰায় বিদ্যুৎৰ দ্বাৰাই চলাই আছো এতিয়া চাওঁ এই বিদ্যুৎ আৰম্ভ কৰাৰ আগতে ঠিক আছে এই বিদ্যুৎ চেপ্টাৰ আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে এটা কথা জানি লম ঠিক আছে এটা কথা জানি লম সেইটো হল কেনেকুৱা জানা সেইটো হল আমাৰ পৰমাণুৰ বিষয়ে ওকে এটা কথা জানা পৰমাণু কি বস্তু হয়নে পৰমাণু এতিয়া চোৱা যিকোনো বস্তু যিকোনো পদাৰ্থ হয় কিহৰ দ্বাৰা গঠিত হয় পৰমাণুৰ দ্বাৰা গঠিত হয় ধৰা এই যদি এটা পৰমাণু হয় সাপোজ মাজত কি থাকে আমাৰ নিউক্লিয়াছ থাকে আৰু ইয়াত কি থাকে আমাৰ প্ৰটন থাকে পজিটিভ আধান হয়নে পজিটিভ আধান থাকে বা কি থাকে আমাৰ প্ৰটন থাকে ওকে যাৰ আধান কি হয় পজিটিভ হয় ঠিক আছে আৰু চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে যাৰ আধান কি হয় নেগেটিভ হয় এই আধান কি হয় নেগেটিভ হয় বা ঋণাত্মক হয় ওকে ঋণাত্মক হয় ঠিক আছে তেতিয়াহ'লে এই যে আধান নামৰ শব্দটো যেন পালো এই আধান অ্যাকচুয়ালি কি হয় কোনো একটা বস্তুৰ কোনো একটা পদাৰ্থৰ কোনো একটা বস্তুৰ কোনো একটা পদাৰ্থৰ কি হয় এটা ভৌতিক ধৰ্ম হয় ঠিক আছে ভৌতিক ধৰ্ম হয় যাৰ দ্বাৰা ই অইন এটা বস্তুৰ ওপৰত আকৰ্ষণ কৰিব নে বিকৰ্ষণ কৰিব এইটো নিৰ্ভৰ কৰে ওকে আকৰ্ষণ কৰিব নে বিকৰ্ষণ কৰিব এইটো কি নিৰ্ভৰ কৰে এতিয়া চোৱা এটা ইলেক্ট্ৰন যদি নেগেটিভ হয় বেলেগ এটা ইলেক্ট্ৰন নেগেটিভৰ ওপৰত ই কি কৰিব বিকৰ্ষণ কৰিব হয়নে ই কি কৰিব আমাৰ বিকৰ্ষণ কৰিব ঠিক আছে ই যদি ইলেক্ট্ৰন নেগেটিভ হয় ই যদি প্ৰটন প্লাস হয় পজিটিভ হয় তেনেহলে এই দুটাৰ মাজত কি হ'ব আমাৰ আকৰ্ষণ হ'ব ঠিক আছে এইটো আমি কিয় ক'লো জাস্ট আধান নামৰ শব্দটো ইউজ কৰাৰ কাৰণে হয়নে আৰু এটা কথা মনত ৰাখিবা যে ধনাত্মক আধান যিবিলাক আছে নহয় ধনাত্মক আধানক কি বুলি কোৱা হয় কোৱাচোন কেটায়ন বুলি কোৱা হয় আৰু ঋণাত্মক আধানবোৰক কি বুলি কোৱা হয় এনায়ন বুলি কোৱা হয় ওকে কেটায়ন আৰু এনায়ন অৰ্থাৎ এই আধান কি বস্তু আধান হল এটা যিকোনো বস্তু এটা কি হয় ভৌতিক ধৰ্ম হয় ঠিক আছে ফান্ডামেন্টাল প্ৰপাৰ্টি ঠিক আছে ভৌতিক ধৰ্ম হয় এতিয়া আৰু ইয়াৰ বিষয়ে আমি লাহে লাহে জানিম ঠিক আছে লাহে লাহে জানিম সো আমি চোৱা চেপ্টাৰত আমি যদি আহো তেনেহলে কি হ'ব জানা সো চেপ্টাৰত আহাৰ আগতে আমি কি ক'ম যে এই চেপ্টাৰটো আৰম্ভ হোৱাৰ লগে লগে আমাৰ এটা ৱৰ্ডৰ দ্বাৰা আৰম্ভ হ'ব এটা শব্দ সেইটো হল বৈদ্যুতিক ক্ষেত্ৰ ইলেক্ট্ৰিক ফিল্ড ওকে ইলেক্ট্ৰিক ফিল্ড এতিয়া সো ইলেক্ট্ৰিক ফিল্ড মানে কি ইলেক্ট্ৰিক ফিল্ড মানে কি এতিয়া ইলেক্ট্ৰিক ফিল্ড মানে হল সাপোজ ফিল্ড মানে কি বুজি পাইছা হয়নে ফিল্ড পথাৰ হয়নে পথাৰ ফিল্ড যে ফিল্ডত যাব লাগে ধৰা হল ই এটা ফিল্ড ধৰা হল ই এটা ফিল্ড এটা পথাৰ ওকে ই এটা কি পথাৰ যাক আমি কি নাম দিছো বৈদ্যুতিক পথাৰ নাম দিছো যাক আমি বৈদ্যুতিক পথাৰ বা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হ'ব বৈদ্যুতিক ক্ষেত্ৰ ওকে ইয়াক কি কোৱা হ'ব বৈদ্যুতিক ক্ষেত্ৰ বুলি কোৱা হ'ব ইয়াতে এতিয়া কথা হল কি জানা যে এই বৈদ্যুতিক ক্ষেত্ৰত যিকোনো ঠাইত এটা আধান দেখিলে আৰু আধানক অলৱেজ কিউৰে বুজোৱা হয় ওকে এনেকুৱা কিউ স্মল কিউৰে বুজোৱা হয় কেতিয়াবা ডাঙৰ কেপিটেল লেটাৰ কিউৰে বুজোৱা হয় এতিয়া চাবা কৈছে যে বৈদ্যুতিক ক্ষেত্ৰ মানে কি হয় না বুজিবলৈ চেষ্টা কৰি আছো যে বৈদ্যুতিক ক্ষেত্ৰ মানে কি একচুয়ালি ইলেক্ট্ৰিক ফিল্ড মানে কি বৈদ্যুতিক ক্ষেত্ৰ বা বা ইলেক্ট্ৰিক ফিল্ড ওকে বৈদ্যুতিক ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ড কি সো ইয়াতে মই এটা
ধনাত্মক আধান ৰাখিছোঁ আৰু ইয়াতে এটা ধৰা বেলেগ এটা আধান আছে কিউ ওকে এতিয়া ইয়াক যদি মই লাহে লাহে এইফালে লৈ আহোঁ ইয়াক যদি মই লাহে লাহে এইফালে লৈ আহোঁ তেনেহ'লে হয়তো ইয়াৰ ওপৰত আকৰ্ষণ বা বিকৰ্ষণ নকৰিবও পাৰে য়েছ আকৰ্ষণ বা বিকৰ্ষণ নকৰিবও পাৰে কাৰণ ইয়াৰ যিখিনি ক্ষমতা হয় ইয়াৰ যিখিনি পাৱাৰ আছে নহয় প্ৰভাৱ বিস্তাৰ কৰিব লগা পাৱাৰ এইটো এই বৈদ্যুতিক ক্ষেত্ৰ মানে কি এই জাগাৰ ভিতৰতে সীমাবদ্ধ হৈ আছে যেতিয়া মই এই আধানটো ইয়াতে লৈ আহিম নহয় এইটো বিন্দুত লৈ আহিম ওকে এই আধানটো আমি এইটো বিন্দুত লৈ আহিম তেতিয়া এনেকুৱা হ'ব পাৰে যে ইয়াৰ ওপৰত আকৰ্ষণ বা বিকৰ্ষণ কৰিব ওকে ইয়াৰ ওপৰত কি কৰিব আকৰ্ষণ বা বিকৰ্ষণ কৰিব ওকে ইয়াৰ ওপৰত আকৰ্ষণ বা বিকৰ্ষণ কৰিব অৰ্থাৎ যিখিনি ঠাইলৈ যিখিনি জাগালৈ এটা আধানে অন্য এটা আধানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে অৰ্থাৎ আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে সেইখিনি অঞ্চল সেইখিনি ঠাইক সেইখিনি জাগাক কি বুলি কোৱা হ'ব বিদ্যুৎ ক্ষেত্ৰ বা বৈদ্যুতিক ক্ষেত্ৰ বুলি কোৱা হ'ব অৰ্থাৎ এই আধান সাপেক্ষে ওকে এই আধান সাপেক্ষে এই যিখিনি আমাৰ জাগা আছে এই ঠাইখিনিক কি বুলি কোৱা হ'ব বৈদ্যুতিক ক্ষেত্ৰ বুলি কোৱা হ'ব বুজি পাইছে কথা চাবা এতিয়া এটা আহিত বস্তুৱে মানে যাৰ আধান আছে এটা আহিত বস্তুৱে তাৰ চাৰিওফালৰ যিখিনি ঠাইলৈ আন এটা আধানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই ঠাইখিনিক বৈদ্যুতিক ক্ষেত্ৰ বোলে যিখিনি কথা মই ক'লো সেম টু সেম কথা আছে ঠিক আছে এতিয়া যদি কোৱেশ্চন পৰীক্ষাত আহে তেনেহ'লে আমি এনেকৈ লিখিব লাগিব ওকে এটা আহিত বস্তুৱে তাৰ চাৰিওফালৰ যিখিনি ঠাইলৈ আন এটা আধানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই ঠাইখিনিক কোৱা হয় বৈদ্যুতিক ক্ষেত্ৰ ইয়েছ ঠিক আছে আধানৰ কথাও কৈছো এতিয়া আধান যদি আহে যে কেনেকৈ লিখিবা আধান মানে কি ওকে যদি আধানৰ বিষয়ে আহে তেনেহ'লে কেনেকৈ লিখিবা আমি এনেকৈ লিখিম ওকে আমি এনেকৈ লিখিম ওকে যে আধান হৈছে কোনো এটা বস্তুৰ ভৌতিক ধৰ্ম ইয়েছ কোৱা হৈছে যে আধান হৈছে এটা কোনো এটা বস্তুৰ ভৌতিক ধৰ্ম আধান হৈছে কোনো এটা বস্তুৰ ভৌতিক ধৰ্ম ওকে ইয়াৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰৰ লগত বস্তুটো ক্ৰিয়া প্ৰতিক্ৰিয়া ধাৰণা কৰা হয় অৰ্থাৎ ক্ৰিয়া প্ৰতিক্ৰিয়া মানে কি হ'ব যে ক্ৰিয়া প্ৰতিক্ৰিয়া ধাৰণা কৰা মানে কি যে আকৰ্ষণ কৰিব নে বিকৰ্ষণ কৰিব ওকে আকৰ্ষণ কৰিব নে বিকৰ্ষণ কৰিব এইটো ধাৰণা কৰা হয় ঠিক আছে যদি এই বৈদ্যুতিক ক্ষেত্ৰত যদি ইয়াতে যদি পজিটিভ আধান ৰাখা হয় তেনেহ'লে ইয়াতে যদি পজিটিভ থাকে এই বিন্দুত তেনেহ'লে ই কৰিব বিকৰ্ষণ ইয়াতে যদি নেগেটিভ থাকে তেনেহ'লে ই কৰিব আকৰ্ষণ ঠিক আছে নি ওকে এতিয়া কথা হ'ল যে চোৱা কৈছে যে এই আধানক আমি কিহেৰে বুজাও কিউ ওকে আধানক আমি কিহেৰে বুজাও কিউৰে বুজাও স্মল কিউ দিব পাৰে কেতিয়াবা কেপিটেল কিউ দিব পাৰে কেতিয়াবা স্মল কিউৰে বুজালো সৰি কেপিটেল কিউৰে বুজালো ওকে কেপিটেল কিউৰে বুজালো ইয়াক তেনেহ'লে যেনেকুৱা যদি কয় পানী ইয়াক কি কৰিবা 1 লিটাৰ পানী দিয়া 2 লিটাৰ বটল দিয়া হয় 2 লিটাৰ বটল দিয়া 1 লিটাৰ 2 লিটাৰ ইয়াৰ একক কি লিটাৰ যদি কয় যে ইয়াৰ পৰা বা তোমাৰ ঘৰৰ পৰা স্কুলখন কিমান দূৰ 2 কিলোমিটাৰ এই যিখিনি আমি ডিষ্টেন্স জুখিলো কিহত জুখিলো কিলোমিটাৰত জুখিলো যিখিনি ডিষ্টেন্স যিখিনি দূৰত্ব আমি জুখিলো কিহত জুখিলো কিলোমিটাৰত জুখিলো অৰ্থাৎ দৈৰ্ঘ্যৰ একক কি হ'ব কিলোমিটাৰ মিটাৰ সেন্টিমিটাৰ তেনেদৰে এই আধানৰ একক কি হয় জানা আধানৰ একক হয় কুলম্ব আধানৰ একক কি হয় কুলম্ব জাক
চিৰে বুজোৱা হয়। আধানৰ একক কি হয় কুলম, যাক কিহেৰে বুজোৱা হয় চিৰে বুজোৱা হয়। ঠিক আছে, আৰু এই ইলেক্ট্ৰনত কি আছে আধান আছেনে আছে, আৰু এটা ইলেক্ট্ৰনত কিমান আধান আছে জানা 1.6 ইনটু 10⁻⁻19 কুলম্ব। বুঝা কিমান কম আধান আছে, এটা ইলেক্ট্ৰনত ইমান কম আধান আছে, 1 কুলম আধানো নাই, 1 কুলম আধানো নাই। 1.6 ইনটু 10⁻⁻19 কুলম, 19 -19 ইয়াৰ আগত টোটেল 19টাৰ আগত দশমিক হ'ব, তেনেকুৱা আধান আছে, কিমান কম আছে। ঠিক আছে, সো ইলেক্ট্ৰনৰ আধান কিমান হয় 1.6 ইনটু 10⁻⁹ কুলম হয়। বুজি পাইছে মোৰ কথা? ঠিক আছে, ওকে নেক্সট মুভ কৰিব পাৰো। ওকে চোৱা বিদ্যুৎ প্ৰবাহ। ওকে মই এই বোৰ্ডখন চলাই আছো, মোৰ ওপৰত লাইট জ্বলি আছে হয়নে। এতিয়া যদি বিদ্যুৎ প্ৰবাহ নহয়, যদি কাৰেণ্ট নাহে, যদি বিদ্যুৎ প্ৰবাহ নহয়, যদি কাৰেণ্ট নাহে, তেনেহ'লে কেনেকৈ হ'ব, তেনেহ'লে কেনেকৈ হ'ব হয়নে নহয়। সো বিদ্যুৎ প্ৰবাহ বা 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 ইলেক্ট্ৰিক কাৰেণ্ট, বিদ্যুৎ প্ৰবাহক কি কোৱা হয় ইলেক্ট্ৰিক কাৰেণ্ট বুলি কোৱা হয় হয়নে। আমি বিদ্যুৎ প্ৰবাহ ক'লেতো বুজি নাপাওঁ, আমাক ক'ব লাগে কাৰেণ্ট, যে কাৰেণ্ট আছে নে নাই। সো ইলেক্ট্রিক কারেন্ট অ্যাকচুয়ালি ইলেকট্রিক কারেন্ট কি হয় চাবা, ইলেকট্রিক কারেন্ট কি হয়, ধৰা এনেকুৱা এটা আমাৰ কি আছে তার আছে। ওকে এটা কি হয় তার হয়, ধৰা এনেকুৱা এটা তার আছে, এই তাৰৰ মাজেৰে এই তাৰৰ মাজেৰে এই তাৰৰ মাজেৰে 1 সেকেন্ডত ওকে 1 সেকেন্ডত যিমান যিমান আধান ওকে যিমান আধান চালিত হ'ব, ওকে 1 সেকেন্ডত যিমান আধান চালিত হ'ব তাকে কি বুলি কোৱা হ'ব বিদ্যুৎ প্ৰবাহ বুলি কোৱা হ'ব, কাৰেণ্ট বুলি কোৱা হ'ব। ওকে কি বুলি কোৱা হ'ব কাৰেণ্ট বুলি কোৱা হ'ব। চোৱা একক সময়ত মানে 1 সেকেন্ডত কোনো ক্ষেত্ৰফলৰ মাজেৰে ওকে চালিত হোৱা আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। আৰু এই বিদ্যুৎ প্ৰবাহক কিহেৰে বুজোৱা হয় জানানে আই। ওকে এই বিদ্যুৎ প্ৰবাহক কিহেৰে বুজোৱা হয় আইৰে বুজোৱা হয় বিদ্যুৎ প্ৰবাহক। ওকে আইৰে বুজোৱা হয় বিদ্যুৎ প্ৰবাহক, অৰ্থাৎ সিম্পল ভাষাত ওকে যদি কোনো একটা ওয়্যার আছে, কোনো একটা তার আছে, কোনো একটা পরিবাহী আছে, ওকে কোনো একটা পরিবাহী আছে, ঠিক আছে এটা ধরা হল কোনো একটা পরিবাহী, ইয়াৰ লগত যদি মই এটা ব্যাটারি সংযোগ কৰি দিওঁ, ওকে এটা ব্যাটারি সংযোগ কৰি দিওঁ, ধৰা হল পজিটিভ এইটো নেগেটিভ, ওকে এইটো আমাৰ ডাঙৰকে দি আছে নহয় লাইনটো এনেকৈ, ইয়াক পজিটিভ বুলি ধৰা হয় ব্যাটারিৰ আৰু সৰুকৈ দিলে তাক নেগেটিভ বুলি ধৰা হয়। এতিয়া চোৱা মই কি ক'ম জানা, এই কাৰেণ্ট এইফালে যাব, অৰ্থাৎ ধনাত্মক ফালৰ পৰা যাব, এনেকৈ পাৰ হ'ব এনেকৈ পাৰ হ'ব এনেকৈ পাৰ হ'ব, এইফালে আহিব এইফালে আহিব। এতিয়া টুইষ্টটো কি হ'ল জানানে, এই আধানৰ প্ৰবাহ আধানৰ গতিক মানে কি ইলেক্ট্ৰন, ওকে ইলেক্ট্ৰনৰ গতি হৈছে প্ৰবাহ। এতিয়া চোৱা এতিয়া এই তাঁৰডালত বা এই পৰিবাহীডালত ওকে এই পৰিবাহীডালত ইলেক্ট্ৰনে ভৰি পৰি আছে, মুক্ত ইলেক্ট্ৰন আছে। যিকোনো পৰিবাহীত কি থাকে মুক্ত ইলেক্ট্ৰন থাকে, আৰু যাৰ কাৰণে এই পৰিবাহীৰ দ্বাৰা প্ৰবাহৰ মানে এই পৰিবাহীৰ মাজেৰে কি হয় প্ৰবাহ চালিত হয়, মুক্ত ইলেক্ট্ৰন নাথাকিলে প্ৰবাহ চালিত নহয়। ঠিক আছে, পৰিবাহী যাৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰিব হয়নে, অপৰিবাহী যাৰ মাজেৰে বিদ্যুৎ পাৰ নহয়। ঠিক আছে, বিদ্যুৎ পাৰ নহয় কাৰ মাজেৰে, বিদ্যুৎ পাৰ নহয় কাৰ মাজেৰে কোৱাচোন, প্লাষ্টিক হ'ব হয়নে, প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ নহয়। কাঠ হ'ব পাৰে, ৰবৰ হ'ব পাৰে, য়েছ ৰবৰ হ'ব পাৰে, এইবোৰৰ মাজেৰে প্ৰবাহ পাৰ নহয়, ওকে বিদ্যুৎ প্ৰবাহ চালিত নহয়। এতিয়া এইফালে যদি চোৱা এইফালে যদি কাৰেণ্ট চালিত হৈ আছে, ওকে এইফালে যদি কাৰেণ্ট চালিত হৈছে নহয়, তেনেহ'লে তুমি ভাবিব লাগিব যে ইলেক্ট্ৰন আমাৰ এইফালে গতি কৰি আছে, ইলেক্ট্ৰন এইফালে গতি কৰিছে, অৰ্থাৎ আমি বুজি পালো যে ইলেক্ট্ৰন যি দিশত গতি কৰে ওকে
ইলেক্ট্ৰন যি দিশত গতি কৰে তাৰ বিপৰীত দিশত কাৰেণ্ট চালিত হয়, তাৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ চালিত হয়। মই আৰু একবাৰ কৈছোঁ যে ইলেক্ট্ৰন যি ফালে চালিত হয় তাৰ বিপৰীত ফালে কাৰেণ্ট চালিত হয়। ওকে, ইলেক্ট্ৰন যি ফালে চালিত হয় তাৰ বিপৰীত ফালে কাৰেণ্ট চালিত হয়। ওকে, কাৰণ চোৱা এই ইয়াতে যিটো নেগেটিভ চাৰ্জ আছে, ওকে, নেগেটিভ অংশ আছে, ওকে, এইবিলাক কেমিষ্ট্ৰিৰ অলপমান বস্তু হয় যে কেথড এনড হয়নে, এইবিলাক তোমালোকে হয়তো চেপ্টাৰ 3ত পাবা। ইয়াতে নেগেটিভ চাৰ্জ আছে, নেগেটিভ অংশ, ইলেক্ট্ৰন নেগেটিভ হয়, হয়নে, ইলেক্ট্ৰনক কি হয় নেগেটিভ হয়। এতিয়া এই নেগেটিভক কি কৰিব, বিকৰ্ষণ কৰিব, এই নেগেটিভে এই নেগেটিভক কি কৰিব, বিকৰ্ষণ কৰিব। চ' ইলেক্ট্ৰন কোনফালে যাব, এইফালে যাব, ইলেক্ট্ৰন কোনফালে যাব, এইফালে যাব, আৰু ইলেক্ট্ৰন এইফালে গ'লে প্ৰবাহ কোনফালে চালিত হ'ব, এইফালে, বিপৰীত ফালে চালিত হ'ব, এইফালে প্ৰবাহ চালিত হ'ব। ওকে, বুজি পাইছোঁ, ঠিক, ওকে। চ' এতিয়া চিম্পল এটা কথা সেইটো হ'ল, চ' এটা ডায়েগ্ৰাম দি আছে হয়নে, এটা বেটাৰী লগাইছে, চ' ই হ'ল পজিটিভ, ই হ'ল পজিটিভ, ওকে, ই হ'ল পজিটিভ, ই হ'ল নেগেটিভ, ওকে, এইবিলাক হ'ল তার, এইবিলাক হ'ল তার, এইবিলাক হ'ল তার, হয়নে। চ' ইয়াত এটা কি লগাইছে, ধুনীয়াকৈ এটা বাল্ব লগাইছে, হয়নে, দেখাত ভাল লাগে সেইকাৰণে দিছোঁ, ঠিক আছে। ইলেক্ট্ৰন এইফালে গতি কৰি আছে, কাৰেণ্ট এইফালে চালিত হৈ আছে, ঠিক আছে, ইলেক্ট্ৰন এইফালে গতি কৰি আছে, কাৰেণ্ট এইফালে চালিত হৈ আছে, ঠিক। এতিয়া চোৱা কথা হৈছে, মই যে জুখিলোঁ 1 কুলম আধান, 2 কুলম আধান, 1 লিটাৰ 2 লিটাৰ, 1 কিলোমিটাৰ 2 কিলোমিটাৰ, মিটাৰ চেণ্টিমিটাৰ, চেমভাৱে এই যে যদি কোৱা হয় এই তাঁৰডালৰ মাজেৰে, এই পৰিবাহীৰ মাজেৰে, ওকে, এই তাঁৰডালৰ মাজেৰে, এই পৰিবাহীৰ মাজেৰে, এই তাঁৰডালৰ মাজেৰে বা এই পৰিবাহীৰ মাজেৰে, ওকে, এইডাল হৈছে তাঁৰ, এই তাঁৰডালৰ মাজেৰে এই পৰিবাহীৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব, কিমান প্ৰবাহ চালিত হ'ব, কিমান প্ৰবাহ চালিত হ'ব। চোৱা মই কৈছোঁ যে ধৰা ই পজিটিভ, ই নেগেটিভ, ওকে, যদি কৈছে যে যদি কোনো পৰিবাহীৰ মাজেৰে টি সময়ত কিউ পৰিমাণৰ আধান চালিত হয় তেন্তে বিদ্যুৎ প্ৰবাহৰ মান হ'ব। অৰ্থাৎ মই যদি কওঁ এইফালে মই ইয়াৰ মাজেৰে টি সময়লৈকে কিউ আধান চালিত কৰিছোঁ, কিমান আধান, কিউ আধান নাজানো, যে 1 কুলম 2 কুলম, কেই কুলম আধান চালিত কৰিছোঁ আমি নাজানো, জাষ্ট কৈছোঁ যে কিউ আধান, ওকে, কিউ আধান চালিত কৰিছোঁ কিমান সময়লৈকে, টি সময়লৈকে, যে 5 মিনিট সময়লৈকে, 10 মিনিট সময়লৈকে আমি পাৰ কৰিছোঁ। তেনেহ'লে এই পৰিবাহীডালত, এই তাঁৰডালত কিমানখিনি প্ৰবাহ উৎপন্ন হ'ব। চ' আমি কি ক'ম জানা, প্ৰবাহ আই কিমান প্ৰবাহ চালিত কৰিছোঁ আমি, কিউ কিমান সময়ৰ কাৰণে, টি। চ' আই ইকুৱাল কিউ বাই টি, অৰ্থাৎ কিউ পৰিমাণৰ আধান টি সময়ৰ বাবে যদি কোনো পৰিবাহীৰ মাজেৰে চালিত কৰা হয় কিমানখিনি প্ৰবাহ উৎপন্ন হ'ব, আই ইজ ইকুৱেল টু কিউ বাই টি হ'ব, ঠিক আছে। আৰু আই বিদ্যুৎ প্ৰবাহৰ এছ আই একক, ওকে, বিদ্যুৎ প্ৰবাহৰ এছ আই একক কি হয়, এম্পিয়াৰ হয়, যাক এৰে বুজোৱা হয়। বিদ্যুৎ প্ৰবাহৰ এছ আই এককক এম্পিয়াৰ বুলি কোৱা হয়, যাক এৰে বুজোৱা হয়। অৰ্থাৎ যদি কয় যে এই তাঁৰডালৰ মাজেৰে কিমান কাৰেণ্ট গৈ আছে, তুমি ক'বা নেকি যে 1 লিটাৰ কাৰেণ্ট গৈ আছে, নহয়, মই কি ক'ম যে 1 এম্পিয়াৰ প্ৰবাহ গৈ আছে, 1 এম্পিয়াৰ কাৰেণ্ট গৈ আছে, 2 এম্পিয়াৰ গৈ আছে, 10 এম্পিয়াৰ গৈ আছে, ঠিক আছে, এনেকুৱা হৈছে কথা, ওকে, চোৱা আই ইকুৱেল টু
কিউ বাই টি, আই ইকুয়াল টু কিউ বাই টি। ওকে 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 চোৱা, মই যিখিনি কথা কৈছোঁ দিয়া আছে নহয়, বিদ্যুৎ প্ৰবাহৰ একক হ'ল এম্পিয়াৰ, যাক কেপিটেল এৰে বুজোৱা হয়। এতিয়া চোৱা, যেতিয়াই তোমাৰ কোনো এটা একক আহিব নহয়, তাতে এটা কুৱেশ্যন আহি যায়। ধৰা ইয়াতে আমি পালোঁ এটিএম পালোঁ এম্পিয়াৰ, চ' আমাৰ কুৱেশ্যন আহিব 1 এম্পিয়াৰ বুলিলে কি বুজা? এতিয়া আমাৰ কুৱেশ্যন কি আহিব? 1 এম্পিয়াৰ বুলিলে কি বুজা? চ' যেতিয়াই তুমি এনেকুৱা ডেফিনেশ্যন লিখিবা, এনেকুৱা কাক বুলি লিখিবা, অলৱেজ ফৰ্মাটটো লিখি ল'বা, আই ইকুৱাল কিউ বাই টি। ওকে, আই ইকুৱাল কি? কিউ বাই টি। আই ইকুৱাল টু কিউ বাই টি হয়। এতিয়া চোৱা, আমাৰ এই আইৰ মান 1 এম্পিয়াৰ লাগে। ওকে, 1 এম্পিয়াৰ লাগে। তেতিয়াহ'লে যিটো কিউ আছে সেইটো 1 হ'ব লাগিব, টি আছে সেইটো 1 হ'ব লাগিব। আৰু কিউ মানে হৈছে আধান, আধানৰ এচাকৈ কি হয়? কুলম। টি মানে হৈছে টাইম। চ' ইয়াতে হ'ব লাগিব 1 ছেকেণ্ড। অৰ্থাৎ মই বুজি পালোঁ যে 1 এম্পিয়াৰ তেতিয়াই হ'ব যেতিয়া ইয়াৰ মাজেৰে 1 কুলম আধান চালিত হ'ব, আৰু কিমান সময়লৈকে চালিত হ'ব? 1 ছেকেণ্ডলৈকে চালিত হ'ব। কিমান সময়লৈকে চালিত হ'ব? 1 ছেকেণ্ডলৈকে চালিত হ'ব। যদি কোৱা হয় যে 1 এম্পিয়াৰ প্ৰবাহ বুলিলে কি বুজা? মই চিম্পল কথা ক'ম, এই ফৰ্মাটটো লিখিম, আই ইকুৱেল টু কিউ বাই টি। চ' কিউ মানে হ'ব 1 কুলম, টি মানে হ'ব 1 ছেকেণ্ড। যদি 1 ছেকেণ্ডত 1 কুলম আধান কোনো পৰিবাহীৰ মাজেৰে পাৰ হয় বা চালিত হয়, যদি 1 ছেকেণ্ডত 1 কুলম আধান কোনো পৰিবাহীৰ মাজেৰে চালিত হয় বা পাৰ হয়, তেন্তে বিদ্যুৎ প্ৰবাহৰ মান হ'ব 1 এম্পিয়াৰ। তাৰমানে এই পৰিবাহীৰ মাজেৰে যিমানখিনি বিদ্যুৎ প্ৰবাহ হ'ব, যিমানখিনি বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব বা চালিত হ'ব, সেই বিদ্যুৎ প্ৰবাহৰ মান হ'ব 1 এম্পিয়াৰ। বুজি পাইছে কথা? কিমান হ'ব? 1 এম্পিয়াৰ হ'ব। ঠিক আছে, ওকে 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 চোৱা, এতিয়া কথা হৈছে আমি অলৱেজ কম নেকি যে 1 এম্পিয়াৰ প্ৰবাহ, 2 এম্পিয়াৰ প্ৰবাহ, 3 এম্পিয়াৰ প্ৰবাহ? নকওঁ। কেতিয়াবা আমাৰ সৰু সৰু একক ইউজ কৰা হয়। যেনেকুৱা ধৰা, আমিতো অলৱেজ জোখটো 1 মিটাৰত নজোখোঁ, 1 কিলোমিটাৰত নজোখোঁ। কেতিয়াবা এনেকুৱাও ক'ব লাগে যে 1 মিলিমিটাৰ, 2 মিলিমিটাৰ, 10 চেণ্টিমিটাৰ এনেকুৱা ক'ব লাগে। ঠিক তেনেদৰে আমি প্ৰবাহকো কিছুমান সৰু সৰু এককত ভাগ কৰিব পাৰোঁ, যাক কোৱা হয় চোৱা মিলি এম্পিয়াৰ। ওকে, মিলি এম্পিয়াৰ। আগতে কি আছিল? এম্পিয়াৰ। এম্পিয়াৰটো অলপমান ডাঙৰ হয়, মিলি এম্পিয়াৰ। আৰু আনটো আছে মাইক্ৰ' এম্পিয়াৰ। আনটো কি আছে ভাই? মাইক্ৰ' এম্পিয়াৰ। ওকে, এটা আছিলে মিলি এম্পিয়াৰ, আনটো কি আছে? মাইক্ৰ' এম্পিয়াৰ। এতিয়া চোৱা, যিহেতু আমি ইয়াক তুলনা কৰি আছোঁ এম্পিয়াৰৰ লগত, হয়নে? ইয়াক আমি তুলনা কৰি আছোঁ কি? এম্পিয়াৰৰ লগত। ঠিক আছে, তেতিয়াহ'লে এম্পিয়াৰ যেনেকুৱা 1 মিটাৰ ইকুৱেল টু কিমান চেণ্টিমিটাৰ হয়? 1000 চেণ্টিমিটাৰ হয় নে 100 চেণ্টিমিটাৰ হয়? কোৱা। 1 মিটাৰ ইকুৱেল টু 1000 চেণ্টিমিটাৰ হয় নে 100 চেণ্টিমিটাৰ হয়? হয়নে? এইটো কোৱাচোন যে 1000 চেণ্টিমিটাৰ হয় নে 100 চেণ্টিমিটাৰ হয়? এইটো কোৱা। অ'কে, ঠিক আছে। এতিয়া কথা হৈছে ঠিক তেনেদৰে আমি কি ক'ম জানা? 1 মিলি এম্পিয়াৰ মানে কিমান হয়? 1 মাইক্ৰ' এম্পিয়াৰ মানে কিমান হয়? 1 মিলি এম্পিয়াৰ মানে হয় 10 টু দি পাৱাৰ মাইনাছ 3 এম্পিয়াৰ, 10 টু দি পাৱাৰ মাইনাছ 6 এম্পিয়াৰ। মিলি এম্পিয়াৰ মানে হয় 10 টু দি পাৱাৰ মাইনাছ 3 এম্পিয়াৰ, মাইক্ৰ' এম্পিয়াৰ মানে কি হয় 10 টু দি পাৱাৰ মাইনাছ 6 এম্পিয়াৰ। এই মিলি এম্পিয়াৰক কোৱা হয় এনেকুৱা স্মল এম কেপিটেল এ, মিলি এম্পিয়াৰ। আৰু মাইক্ৰ' এম্পিয়াৰ যিটো আছে নহয়, ইয়াক বুজোৱা হয় মিউ। ওকে, ইয়াক কি বুজোৱা হয়? যে মিউ
আৰু কি এ ওকে মিউ এ মানে কি এটা কিন্তু এম নহয় দেই এম নহয় এটো কি হয় মিউ হয় ওকে এটো কি হয় মিউ হয় মাইক্রো এম্পিয়ার মানে কি হয় 10 টু দি মাইনাস 6 এম্পিয়ার ওকে 10 টু দি মাইনাস কি 6 এম্পিয়ার ওকে ঠিক আছে বুঝি পাইছো কথা ওকে সো এতিয়া কৈছে কি ধৰা এই তাঁৰডালৰ মাজেৰে যিমানখিনি প্ৰবাহ চালিত হৈ আছে ধৰা এক এম্পিয়াৰ 2 এম্পিয়াৰ নাজানো কিমান এম্পিয়াৰ চালিত হৈ আছে এতিয়া মই কি তাক হাত দিম নেকি যে হাত দি মই চাম নেকি যে কিমান এম্পিয়াৰ চালিত হৈ আছে হয়নে এইটোতো নহয় তেনেহ'লে আমি কি কৰিম এটা যন্ত্ৰ লগাম প্ৰবাহ জোখাৰ কাৰণে এটা যন্ত্ৰ লগাম সেই যন্ত্ৰটোৰ দ্বাৰা ক'ব যে কিমান এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে আৰু তাক কোৱা হয় সেই যন্ত্ৰটোৰ নাম কোৱা হয় এ মিটাৰ ওকে সেই যন্ত্ৰটোক কি বুলি কোৱা হয় এ মিটাৰ এতিয়া এ মিটাৰ নামৰ সঁজুলিৰ সহায়ত এটা বৰ্তনী মানে কি য'ত এটা ধৰা বাল্ব লগোৱা আছে তার আছে সুইচ আছে বেটাৰী আছে এইবিলাকক মিলাই এটা বৰ্তনী বুলি কোৱা হয় সাৰ্কিট বুলি কোৱা হয় এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা হয় ঠিক আছে এই মিটাৰৰ দ্বাৰা বৰ্তনীটোৰ কি জোখা হয় বিদ্যুৎ প্ৰবাহ জোখা হয় যে সেই বৰ্তনীটোত কিমান এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে হ'ব সব বৰ্তনী কওঁতে বৰ্তনী আমাৰ আহি গৈছে বৰ্তনী কি হয় এটা ধৰা তার আছে বাল্ব আছে এই মিটার আছে বা ভোল্ট মিটার আছে ভোল্ট মিটার কি হয় অলপ পিছত পাবা ধীৰে ধীৰে বেটাৰী আছে সুইচ আছে এইবিলাকক এটা অন্তঃসংযোগ এটা ভিতৰত এটা সংযোগ কৰা হয় এইকেইটাক মিলাই সংযোগ কৰি কানেক্ট কৰিলে এইটো এটা কি হৈ যায় আমাৰ বৰ্তনী হৈ যায় ঠিক আছে এবাৰ পঢ়ি লো চোৱা সার্কিট বৰ্তনী হ'ল বিভিন্ন বৈদ্যুতিক উপাদান কি কি হয় বেটাৰী হ'ব পাৰে চাবি হ'ব পাৰে চাবি মানে কিন্তু ওকে চাবি মানে কি হয় সুইচ হয় ওকে চাবি মানে কি হয় সুইচ মানে ইংৰাজী নকলে তুমি বুজি নাপাও বাল্ব আদিৰ অন্তঃসংযোগ মানে এটা সংযোগ কৰিলে ওকে সংযোগ কৰিলে কি হয় আমাৰ এটা বৰ্তনী হৈ যায় ঠিক এতিয়া চোৱা এই যেটো যন্ত্ৰ দি আছে নহয় এই যন্ত্ৰটো কি হয় আমাৰ এ মিটাৰ হয় এই যেটো আমাৰ যন্ত্ৰ দি আছে যেটো সেটা আমাৰ কি হয় এ মিটাৰ হয় এতিয়া এটো লক্ষ্য কৰা ইয়াতে তোমাৰ পজিটিভ হয় নেগেটিভ এটো বিৰাক তার এনেকৈ বাল্বৰে বুজোৱা হয় এটো হয় বাল্ব ঠিক আছে এনেকৈ যদি বুজোৱা হৈছে না তেনেহলে তোমাৰ কি আছে তাতে বাল্ব আৰু ইয়াতে এটা এই চোৱা এনেকৈ যন্ত্ৰ লগাইছে এ মিটাৰ এ এটা হল প্লাস এটা হল মাইনাস এটাক এই যন্ত্ৰটো কি বুজাইছে এ মিটাৰ বুজাইছে যাৰ দ্বাৰা প্ৰবাহ চালিত হয় কিমান এটো বুজোৱা হ'ব অৰ্থাৎ এই তার দ্বাৰা মাজেৰে কিমান প্ৰবাহ চালিত হৈ আছে এইটো আমি ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰিম আৰু এতে কে বুলি লেখা আছে নহয় কে মানে কি হয় সুইচ হয় ওকে কে ফৰ কে হয় না সুইচ হয় সো কুক মানে কি বেটাৰী কুক এমিটাৰ বৈদ্যুতিক বাল্ব প্লাগ চাবিৰ সৈতে এটা বৈদ্যুতিক বৰ্তনীৰ নক্সা চিত্ৰ মানে এটা কি হয় বৰ্তনীৰ চিত্ৰ হয় ওকে যদি তোমাৰ আহি যায় যে এটা বৰ্তনীৰ চিত্ৰ ড্ৰ কৰা তেনেহলে তুমি এনেকৈ এইটো ড্ৰ কৰিব পাৰা ওকে জাস্ট এই চিত্ৰটো তুমি ড্ৰ কৰি দিবা যদি বৰ্তনীৰ চিত্ৰ আহে ঠিক আছে নেক্সট যাব পাৰো ওকে ও চা কোয়েশ্চন হয় না কোয়েশ্চন হয় অঙ্ক হয় এটা কথা হৈছে যে অঙ্ক তো আহিবই এনেকুৱা নহয় যে অঙ্ক নাহে অঙ্ক আমাৰ আহিবই ওকে অঙ্ক আহিব সো অঙ্ক কৰিব লাগিব হা এটা বৈদ্যুতিক বাল্বৰ তার ডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ লয় বৰ্তনীটোত চালিত আধানৰ পৰিমাণ কিমান এটা চোৱা কৈছে যে এনেকুৱা এটা ধৰা তার আছে ওকে মাই ডিয়াৰ এনেকুৱা ধৰা এটা তার আছে তারটো কিবা ব্যাটাৰীৰ লগত সংযোগ কৰা আছে আমি নাজানো কিমান এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে ইয়াৰ মাজেৰে ওকে ধৰা এটা সুইচ আছে নাজানো কি
কিবা দিয়া আছে কে ধৰা হয় নাই কে কৈছে যে এই তাঁৰডালে 10 মিনিট সময়ত ইয়াতে টোটেল 10 মিনিট সময় কাৰেণ্ট চলিতেছে 10 মিনিট ওকে মাই ডিয়াৰ 10 মিনিট আৰু ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে কিমান 0.5 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে কিমান 0.5 এম্পিয়াৰ এতিয়া 0.5 এম্পিয়াৰ যদি প্ৰবাহ চালিত হয় ঠিক আছে 0.5 এম্পিয়াৰ যদি প্ৰবাহ চালিত হয় তেনেহলে আধানৰ পৰিমাণ লিখা ওকে নো প্ৰবলেম আমি ইয়াতে লিখিম ইয়াত বা দিয়া আছে যিকোনো কথা লিখিব পাৰোঁ আমি ইয়াত আই কারেন্ট কিমান দি আছে নো কারেন্ট দি আছে আমাৰ 0.55 এম্পিয়াৰ ওকে টাইম কিমান দি আছে আমাৰ 10 মিনিট এতিয়া কথা হ'ল 10 মিনিট যে দি আছে আমাৰ 10 মিনিট তোমাৰ নহয় 10 মিনিট তোমাৰ ইউজ নহয় আমার ইউজ হবো সেকেন্ডত ওকে 1 মিনিটত 60 সেকেন্ড হয় তাহলে 10 মিনিটত কিমান হয় 10 * 60 সমান 600 কি হ'ব সেকেন্ড यस ওকে 600 সেকেন্ড বা তুমি সিম্পলি এস বুলি লিখিব পাৰা ওকে এস বুলি লিখিব পাৰা সেকেন্ড সো আধান কিউ ইকুয়াল টু প্রশ্নবোধক চিন মানে কিউ লাগে সো ইয়াতে কিউ আছে টি আছে আৰু আই আছে কিউ আৰু আই আৰু টিৰ লগত মিলাই এনেকৈ কি ফৰ্মুলা আছে কিউ আই আৰু টি মিলাত কি ফৰ্মুলা আছে যে আই ইকুয়াল টু এটাকে কি ফর্মুলা আছে কোৱা এটাকে I equal to Q by T কি ফর্মুলা আছে আমার I equal to Q by T অর্থাৎ সো I এর ভ্যালু আমার দিয়া আছে কিমান 0.5 এম্পিয়ার ঠিক আছে 0.5 এম্পিয়ার আৰু Q এর ভ্যালু আমার লাগে সো Q লিখি দিলো T দিয়ে আছে আমার 600 সো ইয়াতে কি উপৰত আছে কি হ'ব ইয়াতে আৰু ইয়াতে 0.5 আছে ইনটু কি হ'ব আমাৰ 600 হ'ব ঠিক কি হ'ব আমাৰ ইনটু 600 হ'ব therefore q সো 5 0 গুণ 0 5 0 গুণ 0 5 6 গুণ 30 এনেকৈ লিখিলো এটা আগত পয়েন্ট আছে মানে এটা আগত পয়েন্ট হ'ব মানে 300 কুলম 300 কি কুলম ওকে অর্থাৎ আমি কি কম যে 300 কুলম আধান হৈছে কি হয় 300 আধান হৈছে কি হয় কুলম হয় নে সো এই তারডালৰ মাজেৰে কিমান আধান পাৰ হৈ আছে 300 কুলম আধান পাৰ হৈ আছে এই তারডালৰ মাজেৰে কিমান আধান পাৰ হৈ আছে 300 কুলম আধান পাৰ হৈ আছে বুজি পাইছে কথা ওকে আমাৰ কিতাপৰ ধৰা প্ৰথম পাঠখিনি হেকি হল হয়নে কিছু দুটামান টপিক আমি কভাৰ কৰিলো অলৰেডি মই কৈছো যে নোটস বনাই লবা লিখি লবা যিখিনি বস্তু লিখা আছে সব লিখি লবা বেলেগ কোনো বস্তু পঢ়াৰ দৰকাৰ নাই জাস্ট কিছু কোৱেশ্চন তুমি প্ৰেক্টিস কৰি যাবা হৈ যাব ঠিক আছে আৰু এইবিলাক সকলোবিলাক আমাৰ কিতাপৰ নোটস হয় এনেকুৱা নহয় বেলেগ জায়গাৰ পৰা আনিছে বেলেগ জায়গাৰ পৰা আনিলে মাৰ্ক কম দিয়ে ডাইৰেক্টলি কিতাপৰ পৰা আনিছে যাতে তুমি সম্পূৰ্ণ হৈ মাৰ্ক পোৱা ঠিক আছে আৰু পাৰিলে সাপোৰ্ট কৰিবা কেনেকৈ তোমাৰ বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰি ঠিক সো বৈদ্যুতিক বৰ্তনী বুলি কিয় যা ওকে কৰা হৈছে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া মানে কি 1 এম্পিয়াৰ কি বুলি লিখিও যা হৈছে 1 কুলম আধান হ'বলৈ প্ৰয়োজন হয় ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ওকে এইটো তো ইম্পৰ্টেন্ট হয় ওকে এটা কি হয় ইম্পৰ্টেন্ট হয় যে 1 কুলম আধানৰ কাৰণে কেইটা ইলেক্ট্ৰন লাগিব দিছোৱা কথা হৈছে যে তুমি কবা নেকি যে এটা ইলেক্ট্ৰনত 1 কুলম আধান আছে নাই এটা ইলেক্ট্ৰনত কিন্তু 1 কুলম আধান নাই এটা ইলেক্ট্ৰনত কিমান আধান আছে 1.6 * 10⁻19 কুলম আধান আছে এটা ইলেক্ট্ৰনত 1.6 * 10⁻19 কুলম আধান আছে তেতিয়াহলে 1 কুলম হোৱাৰ কাৰণে টোটাল কিমানটা
টোটেল কিমানটা ইলেক্ট্ৰন আমাৰ লাগিব ওকে সো মই এতিয়া লিখিছো চাবাচোন এটা ইলেক্ট্ৰনৰ আধান ওকে এটা ইলেক্ট্ৰনৰ আধান সমান সমান 1.6 into 10 to the minus 19 কুলম ওকে এটা মই এটো সচন এনেকৈ লিখিব পাৰো নেকি যে 1.6 into 10 to the minus 19 কুলম্বত আধান কুলম্বত ইলেক্ট্রনের পরিমাণ হয় না কুলম্বত ইলেক্ট্রনের পরিমাণ অর্থাৎ 1.6 into 10 to the minus 19 কুলম্বত টোটাল কেইটা ইলেক্ট্রন থাকে এটা 1.6 into 10 to the minus 19 কুলম্বত ইলেক্ট্রনের পরিমাণ মানে কেইটা ইলেক্ট্রন থাকে এটা এটা তুমি কবা যে 1 কুলম্বত ইলেক্ট্রনের পরিমাণ অর্থাৎ 1 কুলম্ব আধানত কেইটা ইলেক্ট্রন থাকিব यस কেইটা ইলেক্ট্রন থাকিব ইয়াতে আমাৰ 1 আছে সো এইখিনি বস্তু আমি হেইফালে ট্রান্সফার কৰি দিম ইয়াতে আছিল 1.6 into 10 to the minus 19 1.6 into 10 to the minus 19 ওকে ইয়াতে আছে 1 এটা কথা কোৱা এই বস্তুবিলাক জানা নে নাজানা মই নাজানো নাজানিলে শিকি লবা হা এই মাইনাস থকাবিলাক না ওপৰত গলে না প্লাস হৈ যাব অৰ্থাৎ এনেকুৱা আছে ঠিক আছে অৰ্থাৎ এনেকুৱা আছে আমাৰ ধৰা 1 আছে নহয় ইয়াৰ লগত আমাৰ 10 to the 19 টো পূৰণ হৈ যাব আৰু তলত কি আছে আমাৰ 1.6 আছে মই ইয়াক এনেকৈ লিখিব পাৰো ধৰা 1 আছে এই 1 ক 1.6 এর পূরণ আর উপৰত কি পূরণ হৈছে আমাৰ 10 to the power 19 পূরণ হৈ আছে ওকে 10 to the power 19 পূরণ হৈ আছে এতিয়া সো 1 যেটো আছে ইয়াক মই এনেকৈ পূৰণ কৰিম ধৰা 1 আছে নহয় এই 1 এর লগত তুমি যদি 10 পূরণ কৰি দিয়া আর তলত যদি 10 পূরণ কৰি দিয়া তাহলে আমাৰ তলত হৈ যাব পয়েন্টৰ হলনি 16 আহি যাব পয়েন্ট গুছি যাব নহয় 10 পূরণ কৰিলে আৰু ইয়াতে আমাৰ 10 to the power minus sorry plus 19 থাকি যাব অলৰেডি সো ইয়াৰে পৰা 10 ক তুমি এই 10 ক তুমি 16 তে হৰণ কৰি দিয়া পয়েন্ট আহিব 100 কেইবাৰ যাব জানে 6 বাৰ যায় নেকি চোৱাচোন 6 7 36 6 হাতত 3 6 গুণ 6 9 4 0 দুইবার যাব হ্যাঁ 16 দুগুণ 32 10 পর 2 গেলে 8 আর ওটা শূন্য দেব 16 5 বার ধরা কি বার যায় না জানো কিন্তু আইডিয়া 5 বারই যাব অর্থাৎ 0.625 into 10 to the power 19 এটা এই সংখ্যাটো সৰু আছে নহয় এই পয়েন্টটো যদি মই ইয়াতে উঠাই লৈ যাও ওকে এই পয়েন্টটো যদি মই ইয়াতে উঠাই লৈ যাও তেহলে মই এনেকৈ লিখিম 6.25 into 10 to the power হয়তো ইয়াতে 18 হ'ব নহলে কিছুমানৰ মতে 20 হ'ব এতে কব লাগে যে 18 হ'ব না 20 হ'ব কাৰণ হয়তো ইয়াৰ পৰা এক কমিব নহলে ইয়াৰ লগত এক বাঢ়িব কাৰণ এটা পয়েন্ট আমি খেলি মেলি কৰিছো ইফাল ইফাল কৰিছো হয়নে এটা পয়েন্ট আমি ইফাল ইফাল কৰিছো এটা চোৱা এই বস্তুটো এই সংখ্যাটো সৰু আছিল ওকে এই সংখ্যাটো সৰু আছিল এই সংখ্যাটো ডাঙৰ কৰিছো সৰুটোক ডাঙৰ কৰিছো অৰ্থাৎ পকেটত যিমানখিনি আছিল তাৰ পৰা অলপ কমি যাবই সৰু বস্তুটো কোনোই ডাঙৰ কৰিছো হয়নে এই দুখিয়া মানুহ ইয়াক মই অলপ ধনী কৰি দিছো পকেটত আছিল 10 to the 19 অলপ তো কমিবই হয়নে কিমান কমিব 1 কমিব ওকে সো 6.25 into 10 to the power 18 টা বুঝি হৈছে খেলা কি কৈছে মানে 6.25 into 10 to the power 18 টা ইলেক্ট্রন মিলি মানটা ইলেক্ট্রন মিলি মাত্র 1 কুলম আধান হ'ব 6.25 into 10 to the power 18 টা ইলেক্ট্রন মিলি কেবল 1 কুলম আধান হ'ব
বুজি পাইছা কথা কি ধুনীয়া কথা না বাপৰে চ এতিয়া যিখিনি টপিক আমি কৰালোঁ তাৰে ভিতৰত আমাৰ হেৰি হৈছে তোমাৰ কুৱেশ্যন 2-3টা কুৱেশ্যন আমি কৰিলোঁ অলৰেডি হয়নে আমি 2-3টামান কুৱেশ্যনো কৰিলোঁ ঠিক এতিয়া আমি কৰিম নেক্সট টপিক ওকে এতিয়া আমি কৰিম কি নেক্সট টপিক ওকে